মই বালাৰ দেখিছোঁ। মই গম পাইছিলোঁৱেই। কি বাবা? একো নাই বাবা, একো নাই। আপুনি সেই প্ৰসাদ ভাগ আৰম্ভ কৰক। আজি ধুনুহেঁতি মিটিং দিছে নহয়, তালৈ যাব লাগিব। ঠিক আছে বাবা। চিলিমতে চিলিম মাৰি যাওঁ পটককৈ। ঠিক আছে। হয়নে? उठाइए ना, उठाइए ना, उठाइए ना, उठाइए। হেল্ল', আৰে ক'ত কি কৰি আছ? মানুহ গোট খালে ইয়াত। অ' ধুনু, কি? মই বহুত ডাঙৰ ভুল কাম এটা কৰিলোঁ নহয়। আৰে আৰে ভাই, কি কৰিলিনো? বাবাই প্ৰসাদ অকণ দিছিলে, মাৰি দিলোঁ। এতিয়া মই ধৰিত্ৰীতে আছোনে ক'ত আছোঁ নে মই নৰকতে আছোনে ক'ত আছোঁ মই বুজিয়ে পোৱা নাই নহয়। মানে মানুহ মাৰি দিবি দে, ইয়াত গোটেই মানুহ গোট খালে অ'। তই চিন্তা নকৰিবি ধুনু, তই ফুটেজ কেইটামান লৈ থৈ দে, মই যাম। প্ৰচাৰ কৰা দায়িত্ব মোৰ। মই এতিয়া আকৌ শুই যাওঁ দেই, মানে ব্লেক ঠাণ্ডা লাগিছে, এচিটো চলাই লওঁ। ঐ পতাতে পালেহি নহয়। অঁ ৰাইজ যথেষ্টই গোট খালে, আৰু আহিবলৈ বাকী আছে। ধুনু, বতা, এই ৰাইজসকলক কি কাৰণে নিমন্ত্ৰণ কৰিলা? তুমি সকলোকে উদ্দেশ্য ব্যাখ্যাটো কৈ দিয়া, তেতিয়াহে ৰাইজসকলে কথাটো ভাল ধৰণে গম পাব। ঠিক আছে ঠিক আছে। ৰাইজ, আজি আপোনালোকক ইয়ালৈ মাতি অনাৰ উদ্দেশ্যটো হৈছে আমাৰ আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনটো। আপোনালোকে জানেই যে কিছুমান মানুহৰ কাৰণে আমাৰ মাজৰে এজন যুৱক নাইকিয়া হ'বলগীয়া হ'ল, আৰু তাৰ সেই ত্যাগখিনিক আমি অথলে যাবলৈ দিব নোৱাৰোঁ। গতিকে আমি এজন প্ৰাৰ্থী বিবেচনা কৰিছোঁ, আৰু আপোনালোকৰ মনোপুত হয়নে নহয় তাকে জনাব। তহঁতি ডেকা মুখাই বাচিছ যেতিয়া ভালেই হ'ব। আমি আমাৰ গাঁৱৰ পৱন দাকে ভাবিছিলোঁ। আপোনালোকে বা কি ভাবে এতিয়া? পৱনটো পঢ়া শুনা ল'ৰা, সি ভাল হ'ব। সি সমাজৰ হকে দেহে কেহে কাম কৰা ল'ৰা, সি শিক্ষিতও। আমাৰ সমাজৰ কাৰণে তেওঁ কাম কৰিব পাৰিব, নহয় জানো ৰাইজ? তেতিয়া ৰাইজ, আমি নিৰ্বাচনৰ কাম কাজ আৰু আৰম্ভ কৰিব পাৰোঁ ন? পৱন দা, ৰাইজ, তেতিয়াহ'লে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। তই নিশ্চিন্ত থাক, আমি সকলো ৰাইজ তোৰ লগতে আছোঁ যেতিয়া, সকলো ৰাইজে তোকে সহায় কৰিব। আৰু তই লগৰীয়াসকলক লৈ নিৰ্বাচনৰ কামত আগবাঢ়ি যা, আৰু অতি সোনকালে কামখিনি কৰ। তেনেহ'লে ৰাইজ, মোক আশীৰ্বাদ কৰিব আৰু। পৱন গগৈ জিন্দাবাদ।